মই বৰ্তমান উপস্থিত আছোঁ যোৰাবাটত আৰু যোৰাবাটত নিশা কৃত্ৰিম বানৰ ফলত বহু বাহন আবদ্ধ হৈ পৰিছিল। যোৰাবাটত বিকল হৈ পৰিছিল বহু বাহন, বহু বিলাসী বাহনৰ লগতে যাত্ৰীবাহী নৈশ বাছ, যি আমি বাছখন দেখুৱাইছোঁ AS05SC 8749 নম্বৰৰ এই বাছখন, নৈশ বাছখন আচলতে বিকল হৈ পৰিছিল যোৰাবাটত। আৰু বৰ্তমান এই মেৰামতিত ব্যস্ত হৈ আছে ইয়াৰ বাহনৰ চালক আৰু অন্যান্য কৰ্মচাৰীসকল। আমি তেওঁলোকৰ সৈতে কথা পাতিম। দাদা, ক'ৰ পৰা আহি আছিলে বাহনখন আৰু ক'লৈকে গৈ আছিলে? ISBTৰ পৰা গোলাঘাট অভিমুখে আহি আছিলোঁ। তেনেকুৱাতে পানী হৈ গ'ল। এই তাত মানে ট্ৰেফিকে আমি এনেকৈ ক'ত যাব সুধিলে, আমি ক'লোঁ যে গোলাঘাট যাম, এনেকৈ পানী হৈ আছে। তাৰপৰা ক'লে যে এইফালে যা, আমি এইফালে ক'লোঁ এইফালে যাম, এইফালে যাব নালাগে, এইফালে যা বুলি ক'লে। আমাক পঠিয়াই দিলে, পঠিয়াই দি ট্ৰাকখনৰ ওচৰতে মাজতে গাড়ী ষ্টাৰ্ট বন্ধ হৈ গ'ল। তাৰপিছত এইফালে তাৰ পৰা ক্ৰেং আহিলে, ক্ৰেঙে টানি কৰি ইয়ালৈ আনিলোঁ। তাৰপৰা যাত্ৰীসকলক ৰাতিপুৱা আকৌ আমি বেলেগ এখন গাড়ীৰ ব্যৱস্থা কৰি দিছোঁ। ৰাতিটো আমি গাড়ী বিচাৰি ঘূৰি ফুৰিছোঁ, গাড়ী নাপালোঁ। ৰাতিপুৱা আকৌ এখন গাড়ী আনি আমি ব্যৱস্থা কৰি পিনি যাত্ৰীক পঠিয়াইছোঁ। ৰাতি যিহেতু আহিছিল বাহনখন, যাত্ৰীসকল আছিলে, কি কৰিলে? যাত্ৰীসকল কেনেদৰে থাকিল বা আপোনালোকে ক'ত আছিলে? ঘূৰ বৰষুণ, আমি দুজন, এইজনে আৰু মইতো গাড়ী বিচাৰি গুচি গ'লোঁ। তাৰপৰা এজন থাকিলে গাড়ীত, আৰু এজন গাড়ী বিচাৰি গুচি গ'লোঁ। আমি তিনিজন গাড়ী বিচাৰি নাপালোঁ। তাৰপৰা যাত্ৰীসকল গাড়ীত থাকিলে, কিছুমান যাত্ৰী এইফালে থাকিলে, বৰষুণতে তেনেকৈ থাকিলে আৰু। মানে নিশা যাত্ৰীসকল বাহনখনৰ ভিতৰতে থাকিলে? হয়। তাতে আমাক কিছুমানে গালিও পাৰিছে, গাড়ী এনেকৈ কি কৰিব, কি নব, তহঁতি গাড়ী আন, কিবা কৰ। এতিয়া আমি গাড়ী পালেহে আনি দিম। গাড়ী পাইছোঁ, এতিয়া ইফালেও পানী, গাড়ী আহিব নোৱাৰে। তাৰপৰা যাত্ৰীসকলে আমাক গালিও পাৰিছে। এতিয়া আমি গালি পাৰিলেও আমি সহ্য কৰিবলগীয়া হৈছে আৰু কি কৰিম, উপায়তো নাই। ধৰক কিমানমান পানী হৈছিলে বা আপোনালোকে নিশ্চয় যাত্ৰীসকলে ভয়ো খাইছিল? নিশ্চয় ভয় খাইছে। পানী মোটামুটি চকাৰ ইমান পাৰিছে না, ইমান হৈ গৈছে না পানী। তাৰ পাছত পুৱাৰ ভাগত ব্যৱস্থা গ্ৰহণ কৰিলে? হয়, আমি গাড়ী বিচাৰি ঘূৰি ফুৰিছোঁ, অলৰেডি গাড়ী নাই পোৱা। গাড়ী পাইছোঁ কিন্তু আহিবলৈ নোৱাৰে গাড়ী বিচাৰি। তাৰপৰা যেতিয়া পানী কমিছে তেতিয়া গাড়ী আহি ইয়াত যাত্ৰীসকল আমি গাড়ী ব্যৱস্থা কৰি দিছোঁ। উৰে নিশা গাড়ীৰ ভিতৰতে? হয়, নিশ্চয়কৈ। আমি পুনৰবাৰ দেখুৱাইছোঁ এই বিকল বাহনখন। এই যি তেওঁলোকৰ এই যিসমূহ আচবাব আছে, এইসমূহ বোকাত পোত গৈছিল বা বোকা পানীয়ে ভৰি পৰিছিল বাহনৰ এই অংশটো, যান্ত্ৰিকভাৱে বিজুতি হৈ পৰিছিল বাহনখন। তাৰ পৰিপ্ৰেক্ষিতত আচলতে নিশাটো, উৰে নিশা এই নৈশ বাছৰ ভিতৰতে বৰষুণৰ মাজত, কৃত্ৰিম বানৰ মাজত আবদ্ধ হৈ পৰিছিল যাত্ৰী কঢ়িওৱা এই নৈশ বাছখন। আৰু যাত্ৰীসকলে এনেদৰে নিশা বাহনৰ ভিতৰত কটোৱাৰ পাছত উক্ত চালকগৰাকীয়ে বা বাহনখনৰ গৰাকীয়ে তেওঁ মন্তব্য কৰিছে, নিশা এই বাহনখনৰ ভিতৰতে কটাইছিল তেওঁলোকে, আৰু পুৱাৰ ভাগত অন্য বাছৰ সহায়েৰে যাত্ৰীসকলক এই স্থানৰ পৰা পঠিওৱা হৈছিল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।